Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিলে পৰিমেয় সংখ্যা। ঠিক আছে, তো ইয়াৰ এক্সাৰসাইজ 1.1ৰ আমি আটাইখিনি কুৱেশ্যন ডিছকাছ কৰিছোঁ, হয়নে? যদি সেই ভিডিঅ'কেইটা চাব বিচৰা লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে থাকিব, তাতে ক্লিক কৰি পেলাই তোমালোকে চাই ল'ব পাৰিবা। তো আজি আমি ষ্টাৰ্ট কৰিম এক্সাৰসাইজ 1.1ৰ কুৱেশ্যন নম্বৰ 1। ঠিক আছে, গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে তোমালোকৰ দিছে যে তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহোৱা। আমি ইতিমধ্যে সংখ্যা ৰেখা কি, অখণ্ড সংখ্যা কি আটাইখিনি ধুনীয়াকৈ বুজি পাইছোঁ, হয়নে? এতিয়া চোৱা আমাক কি কৈছে, কিছুমান ভগ্নাংশ দিয়া হৈ আছে আৰু সেই ভগ্নাংশকেইটা আমি কি কৰিব লাগে, সংখ্যা ৰেখাত বহাব লাগে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1ত দিছে 9 ডিভাইডেড বাই 5। এতিয়া ইয়াৰ আগত একো চিন নাই, তাৰমানে এইটো কি চিন বুজাই আছে, যোগ চিন বুজাই আছে। ঠিক আছে, তো যোগ চিন হ'লে কি হয়, সংখ্যাবিলাক শূন্যৰ সোঁ চাইডে থাকে আৰু বাওঁ চিন থাকিলে আমি বাওঁ চাইডে দিওঁ, হয়নে? এতিয়া ইয়াতে আমি এইটো 1 চেণ্টিমিটাৰকৈ ধৰি লওঁ। ঠিক আছে, তোমালোকে ধুনীয়াকৈ স্কেল আৰু কাঠ পেঞ্চিল ব্যৱহাৰ কৰি পেলাই কিবা হ'ল। আমি কি কৰিছোঁ, সংখ্যা ৰেখাডাল আঁকিছোঁ। 6, 7, 8, 9, 10, 11, 12 আৰু ইফালে 13 হ'ল। যিহেতু আমাক ভগ্নাংশত দিছে, গতিকে আমি 0 তলত 5 দি দিম। হ'ল, ঠিক তেনেদৰে 1ৰ তলতো এনেকৈ 5 দি যাম। 2 ডিভাইডেড বাই 5, 3 ডিভাইডেড বাই 5, 4 ডিভাইডেড বাই 5, 5 ডিভাইডেড বাই 6, 5 ডিভাইডেড বাই 5, মানে এইটো কিমান হ'ব জানানে, 1 হ'ব। হ'ল, নেক্সট 6 ডিভাইডেড বাই 5, 7 ডিভাইডেড বাই 5, 8 ডিভাইডেড বাই 5, 9 ডিভাইডেড বাই 5, 10 ডিভাইডেড বাই 5। এইটো আমাৰ কটাকটি যাব, 5ৰে 10ক কেইবাৰ যাব, দুবাৰ যাব। গতিকে এইটো মানে আমাৰ কি হ'ব, 2 পইণ্ট হ'ব। মানে চোৱা 1, 0 আৰু 1ৰ ভিতৰত মানে আমি কেইঘৰ লৈছোঁ চোৱা, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ আছে মানে, বুজি পালা? 11 ডিভাইডেড বাই 5, 12 ডিভাইডেড বাই 5, 13 ডিভাইডেড বাই 5। হ'ল, এতিয়া ইয়াতে যদি আমি বিচাৰোঁ, আমি কৈছিলে কিমান 9/5, হয়নে? তো ইয়াতে আমাৰ 9/5টো এইটো অপশ্যন, বুজি পালানে? এইটো হৈ গ'ল কি 9/5। তো ইয়াক আমি সংখ্যা ৰেখাত দেখাই দিলোঁ। নেক্সট 2 নম্বৰটোত দিছে -2 ডিভাইডেড বাই 13। এইটো সেই একে -2 ডিভাইডেড বাই 13। এটা মাইনাছ দিছে ন, তো আমি সংখ্যা ৰেখাডাল কি কৰিম, 0 আৰু মাইনাছৰ সংখ্যাখিনি পাতিম। মানে প্লাছ থাকিলে 0 সোঁ চাইডে পাতিম, মাইনাছ থাকিলে 0 বাওঁ চাইডে পাতিম। হ'ল, এতিয়া আঁকা। নেক্সট 2টো চাই লোৱা, ইয়াতে দিছে -1 ডিভাইডেড বাই 3। হ'ল, গতিকে আমি ইয়াতে 0টো কাটোঁ। হ'ল, তাৰপিছত চোৱা 1, 2, এইকেইটা মাইনাছত হ'ব ন, -1, -2, যিহেতু আমি সোঁ চাইডে বাওঁ চাইডে আঁকিছোঁ, গতিকে -3, -4, -5, -6, -7, -8, -9, -10 এনেকৈ পাতি দিবা আৰু। হ'ল, এতিয়া ডিভাইড কৰি যোৱা, কিমান দিছে, 13 দিছে ন, গতিকে 13 আটাইবিলাককে ডিভাইড কৰা, 0ক ডিভাইড কৰা, সেনেকৈ পাতি দিয়া আৰু আটাইকেইটা সংখ্যাক মানে 13 ডিভাইড কৰি দিবা। চোৱা এতিয়া চোৱা -13 ডিভাইডেড বাই 30 দুটা কটা যাব, মানে এইটো হ'ব আমাৰ -1 পইণ্ট, হয়নে? এনেকৈ যদি আমি কৰি গৈ থাকোঁ, তেতিয়াহ'লে -2, -3 এনেকৈ পাই গৈ থাকিম। তো আমাক ইমানখিনি কৰিব নালাগে, আমাক দিছে -2/13। ইয়াতে আমি যদি চাওঁ -2/13 ক'ত আছে, ইয়াতে আছে। গতিকে এইটো হৈ যাব ইয়াৰ আনচাৰ। ঠিক আছে, বুজি পাই আছা? নেক্সটটো চোৱা, নেক্সট তোমালোকৰ দিছে -5 ডিভাইডেড বাই 7। নেক্সট চোৱা, নেক্সট তোমালোকৰ দিছে -5 ডিভাইডেড বাই 7। যিহেতু মাইনাছত দিছে, গতিকে আমি সোঁ চাইডে মানে বাওঁ চাইডৰখিনি পাতিছোঁ আৰু 0টো ধৰি পেলাই বাওঁ চাইডৰখিনি।
ডিভাইডেড বাই কিমান আছে 7 আছে গতিকে আটাইবিলাককে আমি 7 এৰে ডিভাইড কৰি দিও হল দিছো -7 ডিভাইডেড বাই 7 ইজ ইকুৱেল টু -1 দেখিছা এটো হৈ গল আমাৰ 1 2 -1 2 হল এনেকৈ পাতি দিবা আৰু এটা আমাক উলিয়াব দিছে -5 ডিভাইডেড বাই 7 ইয়াতে যদি আমি বিচাৰো এটো হয়নে -5 ডিভাইডেড বাই 7 গতিকে এটো হৈ যাব ইয়াৰ আনসাৰ হল ইজি হয় আৰু নেক্সট ইজ -1 ডিভাইডেড বাই 3 এটা যেহেতু 3 আছে গতিকে আমি বেছিকে পাতি না থাকো 3 লৈকে পাতিলে হৈ যাব হয়নে 0 ডিভাইডেড বাই 3 -1 ডিভাইডেড বাই 3 -2 ডিভাইডেড বাই 3 -3 ডিভাইডেড বাই 3 মানে এটো 1 হ'ব -1 হয়নে -4 ডিভাইডেড বাই 3 এটা কৈছে কি -1 ডিভাইডেড বাই 3 গতিকে এটো হৈ যাব কি ইয়াৰ আনসাৰ ঠিক আছে নেক্সট চোৱা নেক্সট তোমালোকৰ দিছে 3/2 হল তে ইয়াক আমি কি কৰিম সোঁ সাইডে পাতিম যেহেতু প্লাসত আছে প্লাসত থাকিলে কি হ'ব সোঁ সাইডে হ'ব হয়নে 1 2 3 4 5 লৈকে পাতিছো তলত 2 আছে গতিকে আটাইকিটা সংখ্যাকে 2 ৰে ডিভাইড কৰি যোৱা এটা 2 ডিভাইড কৰাৰ লগত এটো কাটা যাব এটো হৈ যাব 1.2 মানে এটো কাটা গৈ পেলাই কিমান 2 ৰে 2 4 বাৰ যাব এটো হৈ যাব 2 5 ডিভাইডেড বাই 2 এটা লাগে কিমান আমাক 3/2 গতিকে এটো হৈ গল 3/2 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট 2 নম্বৰটো চাইলবা ইয়াতে দিছে যে তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখা হল সো ইয়াতে আমাৰ কিছুমান ভগ্নাংশ দিয়া হৈ আছে হল আৰু সেই ভগ্নাংশবিলাকৰ মাজৰ তোমাৰ পাঁচটা পৰিমেয় সংখ্যা উলিয়াব দিছে ঠিক আছে এতিয়া সো আমি কেনেকৈ কৰিম এতিয়া সো আমি প্ৰথমতে 1 টো কৰি চাম 1 টো তোমালোকৰ দিছে -3 ডিভাইডেড বাই 5 আৰু 1 ডিভাইডেড বাই 3 হল এতিয়া এনেকুৱা যেতিয়া সংখ্যাবিলাক থাকিব আমাক পৰিমেয় সংখ্যা উলিয়াব দিব আমি কি কৰিম জানানে তলৰ সংখ্যাকেইটা একে কৰি লম বুজি পালা এতিয়া চোৱা ইয়াতে তলত আছে 5 ইয়াতে আছে 3 গতিকে আমি কি কৰিম এনেকুৱা সংখ্যাৰে পূৰণ কৰিম সবকে তেতিয়া যে নেকি তলৰ সংখ্যাকেইটা একে হয় হল এতিয়া মই ইয়াতে 5 আছে আৰু ইফালে 3 আছে হল তো আমি কি কৰিম 5ক আমি 6 ৰে পূৰণ কৰি দিম 5 6 গুণ 30 তেতিয়া কি হৈ যাব -18 ডিভাইডেড বাই 30 হল আৰু ইফালে 1/3 আছে নহয় 3 কিমানে পূৰণ কৰিলে 30 ওলাব 10 ৰে গতিকে 10 ৰে তলে ওপৰে পূৰণ কৰি দিম 10 গুণ 10 30 গুণ 30 গতিকে পৰিমেয় সংখ্যা ওলাই গল আৰু এটাকে পৰিমেয় সংখ্যা এটা মাজৰ পৰা লিখি দিবা আৰু বুজি পাইছানে তেছোৱা 10 আৰু -18 ইহঁতৰ মাজৰ সংখ্যা কি হ'ব 10 টো হৈছে প্লাসত আৰু 18 টো হৈছে মাইনাসত গতিকে আমি যদি সংখ্যা ৰেখাডাল চাও -18 টো ইফালে থাকিব আৰু 10 টো ইফালে থাকিব গতিকে ইহঁতৰ মাজৰ সংখ্যাবিলাক লিখিলে হ'ল আৰু -18 পিছত কিমান হ'ব -17 ডিভাইডেড বাই 30 হয়নে -16 ডিভাইডেড বাই 30 -15 ডিভাইডেড বাই 30 এনেকৈ লিখিলে হ'ল আৰু যিকোনো পাঁচটা বেলেগ সংখ্যা তোমালোকে লিখিব পাৰা বুজি পালা 1 2 3 4 5টা হৈ গল এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে ধুনীয়াকৈ নোট ডাউন কৰা নেক্সট আমি মুভ অন কৰিম কোৱেশ্চন নম্বৰ 2 এটা তোমালোকৰ দিছে -2 ডিভাইডেড বাই 3 and 5 divided by 3 হল ইয়াকো হে একে কৰিম আমি ইয়াতে চোৱা কি আছে 3 3 একে আছে গতিকে আমি লিখি লওঁ প্ৰথমতে -2 divided by 3 আৰু ইফালে 5 divided by 3 হল এটা চোৱা আমি যদি সংখ্যা ৰেখাডাল আঁকি চাওঁ -2 টো ইফালে থাকিব আৰু 5 টো ইফালে থাকিব -2 আৰু 5 ৰ মাজৰ সংখ্যাখিনি উলিয়ালে হৈ গল হয়না তলৰ সংখ্যাখিনি মিলি আছে হয়না এসো আমি যদি ইয়াৰ ভিতৰৰ সংখ্যাকেইটা চাওঁ কি পাম -1 পাম 0 পাম 1 2 3 4 এইটা পাম মানে এইটা ইহঁতৰ মাজত থাকিব -2 আৰু 5 ৰ মাজত থাকিব গতিকে এইকেইটা তলত তিনিটো পাতিলে হৈ যাব বুজি পালানে গতিকে এটা লিখা এটা আমি ডাইৰেক্ট আনসাৰ কৰিব পাৰিম মানে লিখিবা এটাকে
পৰিমেয় সংখ্যা যিকোনো পাঁচটাহে লাগে হয় না গতিকে লিখিবা আৰু -1 divided by 3 0 তো আমি এনেকৈ লিখি দিম হল নেক্সট আমি 1 তো লিখিম 1 divided by 3 2 divided by 3 3 divided by 3 to কটাকটি যাব হয় না গতিকে এটো আমি পাতিব না লাগে 4 divided by 3 1 2 3 4 and 0 পাতি দিয়া হল ঠিক আছে নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰত তোমালোকক দিলে -5 and -4 হল এটা এইকিটা হৈ গল সংখ্যা আৰু আমাক দিছে কি পৰিমেয় সংখ্যা উলিয়াবলৈ হয়নে গতিকে আমি কি কৰিম ইহঁতৰ তলত এক এটা আছে বুলি পাতি লম এতিয়া সো এটো আমি কেনেকৈ কৰিম যেহেতু সংখ্যা আছে আৰু আমাক উলিয়াব দিছে পৰিমেয় সংখ্যা গতিকে আমি জানো যে সকলো সংখ্যাৰ তলত কি হয় এক এটা থাকে গতিকে আমি এক এটা পাতি লৈছো হল এটা লিখা -5/1 -4/1 এটা ইহঁতক যিকোনো সংখ্যা দ্বাৰা পূৰণ কৰি দিয়া ধৰা 10 ৰে পূৰণ কৰিছো 10 ৰে পূৰণ কৰাৰ লগতে 10 5 গুণ 50 মানে 50 -50 ইফালে ইয়াকো আমি 10 ৰে পূৰণ কৰি দিম যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰা অকল 10 ৰে কৰিব লাগিব বুলি কথা নাই ঠিক আছে 4 10 গুণ 40 -40 হল তা -50/1 আৰু -40/1 এটা 10 হ'ব ন -40/10 গতিকে ইহঁতৰ মাজৰ সংখ্যাকেইটা উলিয়ালে হ'ল আৰু এটাকে পৰিমেয় সংখ্যা এনেকুৱা সংখ্যা যেতিয়া কোৱেশ্চন যেতিয়া তোমালোকে কৰিবা সংখ্যা ৰেখাটো মনতে ভাবি ল'বা বুজি পাইছানে তেছো -40 -50 এটা আমি যদি আকি চাও চোৱা এনে 0 থাকিব তুমি প্ৰথমতে কি পাবা -40 পাবা তাৰপিছত -50 পাবা হয়নে এই ইহঁতৰ মাজৰ সংখ্যাখিনি লাগে মানে আমাক বুজি পাইছা 40 আৰু 50 মাইনাসত থাকিব ইহঁতৰ মাজৰ সংখ্যাখিনি কিমান হ'ব -41 -42 এনেকৈ গৈ থাকিব হয়নে এতিয়া ইয়াৰ পৰা যিকোনো পাঁচটা লিখিলেই হ'ল আৰু বুজি পালা -41 divided by 10 -42 divided by 10 -43 divided by 10 -44 divided by 10 and -45 divided by 10 দহটা ওলাই গ'ল গতিকে আমাৰ আনসাৰ হৈ গ'ল ঠিক আছে নেক্সট আমাৰ লাষ্ট কোৱেশ্চনটো চাই লোৱা ইয়াতে তোমালোকৰ দিছে -2/3 আৰু আনটো হৈছে 3/7 হল এটা দুইটা মাইনাস আছে মাইনাস মাইনাস কাটাই গৈ আছে তেছোৱা 2/3 আছে আৰু আনটো আছে 3/7 হল তে আমি কি কৰিব লাগিব একে কৰিব লাগিব তলৰ সংখ্যাখিনি হয়নে গতিকে আমি কি কৰো ইয়াক খাটেৰে পূৰণ কৰি দিও 7 3 গুণ 21 7 2 গুণ 14 এক 3 ৰে পূৰণ কৰি দিয়া তেতিয়া এক এ হ'ব 21 21 7 3 গুণ 21 ওপৰটো 3 ৰে পূৰণ কৰি দিয়া 3 3 গুণ 9 হল এটাকে সংখ্যা কেইটা কি হলো ইহঁতৰ মাজৰ কিটা পাতিলে হল সৰু 9 আৰু ডাঙৰ 14 9 আৰু 14 মাজৰ সংখ্যা 9 পিছত আহিব 10 divided by 21 11 divided by 21 12 divided by 21 13 divided by 21 14 divided by 21 হল এতিয়া চোৱা 14 টো আছে কিন্তু আমাৰ মাজৰ সংখ্যাহে উলিয়াব দিছে মানে ইয়াক আমি কি কৰিব পাৰো আৰু বেলেগ সংখ্যাৰে পূৰণ কৰি চাব পাৰো গতিকে তোমালোকে কৰি চাবা আৰু নে ঠিক আছে তো আজিলৈ এই ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 3 টো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং